হয় প্ৰথমিক কথাটো হ'ল যে জুবিনদাৰ ন্যায় যেহেতু এতিয়া চৰকাৰী পক্ষত আইনৰ পক্ষত গতিকে আমিনো তাতে কি ক'ম আমাৰ আস্থা আছে যে জুবিনদাই ন্যায় পাব জুবিনদাক যদি সঁচাকৈ আমি শুনামতে বা সংবাদ মাধ্যমত শুনামতে যদি তেখেতক হত্যা কৰা গৈছে হত্যাকাৰীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক আমি সবেই সেইটোৱে কামনা কৰোঁ দ্বিতীয়তে আজি অনুষ্ঠানটিৰ লক্ষ্য হিচাপে আমি ক'বলৈ বিচাৰোঁ যে তেখেতসকলে আমিবোৰে অসমৰ বিভিন্ন প্ৰান্তৰ আমি কণ্ঠশিল্পী সমাজ অসমে মিলি এই অনুষ্ঠানটি কৰিছোঁ তেখেতসকলে আমাৰ জুবিনদাই 52টা বছৰত 500টা বছৰ অসমীয়া জাতিটো জীয়াই থাকিব পৰাকৈ যি সমল দি থৈ গ'ল সেই সমলৰ ভিতৰত কেইটামান ৰাইজে ভাল পোৱা তেখেতৰতো 40,000 গীতেই মানুহৰ প্ৰিয় ৰাইজৰ প্ৰিয় তথাপিও আমি বেছিকৈ ভাল পোৱা কিছুমান গীত আমি বাছনি কৰি আজি এই অনুষ্ঠানটি আমি সকলোৱে মিলি আয়োজন কৰিছোঁ আৰু আমাৰ বিশ্বাস তেখেত এই অনুষ্ঠানটিৰ এই মজিয়াতে ক'ৰবাত আছে আৰু অনুষ্ঠানটি উপভোগ কৰিব আমাৰ সৈতে আৰু এইটো আমাৰ ফালৰ পৰা কৰা এটা কোৰ ট্ৰিবিউট শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আশাবাদী দাদাই এই অনুষ্ঠানটি গ্ৰহণ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত